বিজেপিত আৰম্ভ খহনীয়া অগপৰো একেই দশা কংগ্ৰেছলৈ অগপ বিজেপিৰ জ্যেষ্ঠ নেতা 11 অক্টোবৰত কংগ্ৰেছৰ বৃহৎ যোগদান সমাৰোহ অগপৰ প্ৰাক্তন মন্ত্ৰী গণশক্তি নেতাই কৰিব যোগদান লোকসভা নিৰ্বাচনৰ পূৰ্বে ব্যাপক খহনীয়া হ'ব পাৰে শাসকীয় মিত্ৰজোঁটত বিজেপি অগপ আৰু গণশক্তি দল এৰি কংগ্ৰেছত যোগদানৰ সম্ভাৱনা একাংশ প্ৰবীণ তথা জ্যেষ্ঠ নেতাৰ শুকুৰবাৰে তেনে এক পূৰ্বাভাস পোৱা গ'ল লখিমপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত লখিমপুৰ জিলাৰ প্ৰায় অৰ্ধশতাধিক বিজেপি আৰু অগপ নেতাই যোগদান কৰে কংগ্ৰেছত বিজেপিৰ প্ৰাক্তন জিলা সভাপতি কুশ শৰ্মা প্ৰাক্তন উপ সভাপতি নাৰায়ণ বৰুৱা প্ৰাক্তন সাধাৰণ সম্পাদক জ্যোতিপ্ৰসাদ বৰগোহাঁইকে ধৰি গেৰুৱা দলটোৰ বহুকেইজন প্ৰবীণ নেতাই পদুম এৰি হাতত ধৰে ইপিনে অসম গণ পৰিষদৰ নিপেন বৰপাত্ৰ গোহাঁই সূৰ্য পাটিল আৰু অসীম পায়েঙে দল এৰি ভূপেন বৰাৰ সন্মুখত কংগ্ৰেছত যোগদান কৰে দুটা বিধানসভা নিৰ্বাচন দুটা লোকসভা নিৰ্বাচনত আমি বিজেপিৰ লগত পৰাজয় হৈছিলোঁ আৰু সেই পৰাজয়ৰ যিসকল মূল নায়ক যিসকলে বিজেপি দলটো লখিমপুৰ জিলাত সাংগঠনিকভাৱে শক্তিশালী কৰিছিলে আজি তেনেকুৱা বিজেপিৰ জিলা সভাপতি বিজেপিৰ জিলা উপ সভাপতি সাধাৰণ সম্পাদক মুখপাত্ৰ মণ্ডল সভাপতি আজি তেখেতসকল আহিছে এই সিদ্ধান্তই আহি থকা সময়ত আমাৰ জিলাখনত বিজেপিক যথেষ্ট দুৰ্বল কৰিব বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বই প্ৰবীণ আৰু জ্যেষ্ঠ নেতাসকলক অৱজ্ঞা কৰাৰ বাবে দল ত্যাগ এইসকলৰ আমি উপেক্ষিত হৈছোঁ বঞ্চিত হৈছোঁ অৱহেলিত যিকোনো প্ৰকাৰে আমাৰ পুৰণা বিজেপিসকলক ৰাজনৈতিকভাৱে অপেক্ষা কৰিবৰ কাৰণে আমাৰ কথা উপেক্ষা কৰিব আমি এতিয়া ভাবিলোঁ এনে দলত থকাতকৈ নথকা ভাল 11 অক্টোবৰত কংগ্ৰেছৰ বৃহৎ যোগদান সমাৰোহ অগপ বিপিএফ গণশক্তিৰ নেতাই কৰিব যোগদান 2024 নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেটি সবল কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ ভাৰত জোড়ো যাত্ৰাৰ পিছৰ পৰাই জিলাই প্ৰতি জনসভাৰ উপৰি অব্যাহত ৰাখিছে যোগদান কাৰ্যসূচী সেই অনুসৰি অহা 11 অক্টোবৰত বৃহৎ যোগদান কাৰ্যসূচী আয়োজন কৰিছে প্ৰদেশ কংগ্ৰেছে সেইদিনাই কংগ্ৰেছত যোগদান কৰিব আসুৰ প্ৰাক্তন সভাপতি তথা বিপিএফ নেতা প্ৰবীণ বড়োৱে ইপিনে হাতীৰ পৰা নামি হাতত ধৰাৰ সম্ভাৱনা অগপৰ প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কমলা কলিতা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আৰু প্ৰাক্তন মন্ত্ৰী উৎপল দত্তৰ একেদিনাই গণশক্তিৰ বহুসংখ্যক জ্যেষ্ঠ নেতাইও যোগদান কৰিব কংগ্ৰেছত প্ৰকৃততে আঞ্চলিক দলটিত উপেক্ষিত হোৱাৰ বাবেই কংগ্ৰেছলৈ মন অগপ গণশক্তিৰ নেতা উল্লেখ্য যে ৰাজ্যত 11টাকৈ ৰাজনৈতিক দল একত্ৰিত হোৱাৰ পিছতে বিজেপি বিৰোধী শিবিৰ ক্ৰমাৎ শক্তিশালী হৈ উঠিছে লখিমপুৰৰ পৰা কুশল শইকীয়াৰ সহযোগত জোনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ